এয়া মই দেখুৱাই থাকিবলৈ চেষ্টা কৰোঁতে মোৰ গৃহিণীগৰাকীও আহিছে, আপোনালোকক অকণমান দেখুৱাবলৈ চাওঁ। এইফালে চোৱাচোন, তুমি কিবা এটা কৰি দিয়া। প্ৰথম খেতি লগোৱা হৈছে, এয়া মোৰ পৰিবাৰ দেই। কালাৰটো দেখিছে কি হৈ আছে খেতিৰ সময়ত। চাওঁ এইফালে চোৱা, নাই ইফালে যাবলৈ বেলি নহ'লে পোহৰ নেদেখালে দেখি নাপাব চাগে। ৰ'ব দেই, মই দেখুৱাই দিছোঁ। এইফালে চোৱা, এইফালে চোৱা, তোমাৰ ফালৰ পৰা কিবা এটা কৰি দিয়া আকৌ, দিয়া। মই পৰিবাৰক দেখুৱাবলৈ চাইছোঁ। এইফালে চোৱা, এয়া মোৰ পৰিবাৰক খুব হাঁহি মুখীয়াৰে কথাখিনি কৈছে। ৰোৱা ৰুবলৈ ভালে পাইছে চাগে, আৰু বৰ মৰমত ৰাখোঁ নহয়। খেতি সাধাৰণতে কৰিবলৈ সুবিধা নাপায়। আজি এইবাৰ মই নিজেও অলপ কষ্ট কৰা বুলিহে ৰুবলৈ পাইছে বাৰীখনত। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু কিবা এটা কোৱা, কিবা ক'বা? হ'ব, ঠিক আছে। মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। বন্ধু বান্ধৱীসকল, চাব মোৰ এই সৰু ভিডিঅ'টো। আপোনালোকে চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদিহে মোৰ ফেচবুক পেজত চাই পেজখন ফ'ল' কৰিব, আৰু যদিহে ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।